জয় মা চামুণ্ডা 7 এপ্ৰিল 2025 সোমবাৰৰ বিষয়ে আমি ৰাশিফল কবলৈ ওলাইছো আজি হৈছে চত মাহৰ শুক্লপক্ষৰ দশমী তিথি আৰু আজি নৱৰাত্ৰিৰ সমাপ্তিৰ দিন অৰ্থাৎ বিজয়া দশমী আজি শাস্ত্ৰ আৰু অস্ত্ৰ-শস্ত্ৰ এই দুইটাৰে পূজা কৰা হয় কাৰণ মানুহৰ জীৱনত জ্ঞান বিবেক বুদ্ধি এবিলাকৰ যিমান মহত্ব সিমানে মহত্ব আছে পৰাক্ৰমৰ সিমানে মহত্ব আছে যুদ্ধ বিগ্ৰহ বা যিকোনো বস্তু বিজয় প্ৰাপ্তি কৰাৰ কাৰণে তো এই বস্তুবিলাকৰ কাৰণে আজি অস্ত্ৰ-শস্ত্ৰৰ পূজা কৰা হয় অস্ত্ৰ-শস্ত্ৰ আৰু আপোনাৰ জ্ঞান বা আমাৰ শাস্ত্ৰবিলাক এই গুটেইবিলাকৰে আমাৰ জীৱনত বহুত বেছি মহত্ব আছে আৰু সেইবিলাক নহলে আমি বিকল হৈ যাম জীয়াই থাকিব নোৱাৰিম সেইকাৰণে এই বস্তুটো পালন কৰা হয় আজি নক্ষত্ৰ থাকিব পুৱা 6:25 লৈকে পুষ্য নক্ষত্ৰ আৰু তাৰ পিছত পৰিব অশ্লেষা নক্ষত্ৰ আৰু আজি কৰণ থাকিব ক্ৰম ৰূপে তৈতিল কৰণ আৰু গড়কৰণ আৰু যোগ থাকিব ধৃতি যোগ আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি হ'ব কৰ্কট ৰাশি আৰু আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ যোগ হ'ব বেছা যোগ আজি অভিজিত মুহূৰ্তটো থাকিব 11:58 পুৱাৰ পৰা 12:48 দুপৰীয়ালৈকে আৰু ৰাহু কালটো থাকিব 7:39 পুৱাৰ পৰা আৰু 9:14 পুৱালৈকে আজি দিশকুলটো পূৰ্ব দিশত থাকিব এতিয়া আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম এই ভিডিঅটো চোৱাটো বহুত জৰুৰী শেষত আমি জন্ম কুষ্টিৰ লগত জড়িত এটা বিশেষ সূত্ৰ আপোনালোকলৈ আগবঢ়াম গতিকে ভিডিঅটো শেষলৈকে চাবলৈ নাপাহৰিব এতিয়া আহকচোন প্ৰথমতে আমি আজি মেষৰ কাৰণে চাই লওঁ মেষৰ কাৰণেনো কি আছে আজি আপোনালোকে ৰচনাত্মক হৈ যদি কাম কৰে দিনটো তেতিয়াহলে আপোনালোকৰ ভাল ফল দিব আজি আপোনালোকে গৰ্ব নকৰিব বেছি গৰ্ব নকৰিব নিজকে যিমান আপোনালোকে খুলি ৰাখিবলৈ চেষ্টা কৰে সিমানে আপোনালোকৰ ভাল হ'ব স্বাস্থ্য আজি আপোনালোকৰ মধ্যম থাকিব ধন সম্পত্তিৰ দিশটো আজি শুভ দেখুৱাইছে আপোনালোকৰ মন পছন্দৰ হ'ব আজি আপোনালোকে খৰচো কৰিব পাৰিব আৰু সেভিংসো কৰিব পাৰিব লগতে আজি পৰিবাৰজনৰ লগত সুমধুৰ সময় ব্যতীত কৰিব পাৰিব পৰিবাৰজনৰ যদি কিবা ক'ব লগা কথা আছে কোনোবাই যদি কিবা ডিমান্ড ৰাখিছে সেইবিলাকত আপোনালোকে গুৰুত্ব দিলে ভাল হ'ব আজি প্ৰেমৰ দৃষ্টিভংগীৰ পৰা কিন্তু আপোনালোকৰ ভাল নহয় প্ৰেমত অকনমান আজি টুটু মেমে হ'ব পাৰে সাৱধান হ'ব লাগিব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ সেলছ মাৰ্কেটিং এইবিলাকৰ ক্ষেত্ৰত ভাল দেখুৱাইছে বিদেশৰ লগত জড়িত হৈ পেলাই কাম কৰি থকা সকলৰ কাৰণেও ভাল দেখুৱাইছে বৈবাহিক জীৱন আজি আপোনালোকৰ বিশেষ শুভ নহয় সাৱধান সেইকাৰণে হ'ব আৰু যিকোনো কথা আজি কওঁতে সাৱধান হৈ ক'ব লাগিব পাৰ্টনাৰক হেতুত অকনমান খেয়াল ৰাখিলে হৈ গ'ল আজি আপোনালোকৰ ভাগ্যাংকটো 5 নম্বৰ এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃষ ৰাশিৰ কাৰণে আজি মানসিক শান্তিটো আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব আৰু মানসিক শান্তিৰ কাৰণে আজি আপোনালোকে দান পুণ্য কামত যদি সহভাগিতা লয় তেতিয়াহলে আপোনালোকৰ খুব ভাল লাগিব আৰু একদম এক্সুৱেল আপোনালোকৰ পুণ্যও হ'ব আৰ্থিক কামত আপোনালোকৰ আজি ভাল দেখুৱাইছে আৰ্থিক দিশটো শুভ দেখুৱাইছে ঘৰুৱা যিকোনো শুভ কৰ্ম আপোনালোকে আজি কৰিব পাৰে বহুতে আজি হোম যজ্ঞ কৰে তো কৰিব পাৰে আপোনালোকে যাৰ যাৰ কৰাৰ মন আছে বা তেনেকুৱা পৰম্পৰা আছে আজি আপোনালোকে কাকো বিশ্বাসঘাতকতা নকৰিব কাকো মনত দুখ লগাকে কথা নকব নহলে আপোনালোকৰ প্ৰবলেম হ'ব জীৱন সংগীৰ লগত আজি আপোনালোকৰ ভাল সময় অতিবাহিত হ'ব আৰু নিজৰ মনৰ কথাবিলাক জীৱন সংগীক কৈ পেলাই আপোনালোকে বহুত ৰিলিফ যেন অনুভৱ কৰিব পাৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম মিথুন ৰাশিৰ কাৰণে আজি আপোনালোকে কোনোবা বন্ধুৰ ষড়যন্ত্ৰৰ শিকাৰ হ'ব পাৰে কোনোবাই আপোনালোকৰ সহ্য শক্তিৰ পৰীক্ষা ল'ব পাৰে গতিকে সাৱধান হ'ব কোনোবাই যদি বহুত কিবা কৰিছে তেতিয়াহলে জানিব যে কোনোবাই আপোনালোকক পৰীক্ষা ল'বলৈহে চেষ্টা কৰিছে যিকোনো বস্তু আপোনালোকে কিনোতে আজি তাৰ উচিত মূল্য আপোনালোকে দি পেলাই কিনিব দাম দৰ আজি নকৰাটো ভাল হ'ব পইচাৰ ক্ষেত্ৰত আপোনালোকৰ নজৰটো ভালকে বনাই ৰখাটো ভাল হ'ব আৰ্থিক দিশটো অৱশ্যে আপোনালোকৰ ভালে দেখাইছে আৰু ধন সম্পত্তিৰ প্ৰত্যেকটো দিশে ভাল দেখুৱাই আছে কিন্তু আজি আপোনালোকে পৰিবাৰৰ লগত কৰবাত যদি বাহিৰলৈ ফুৰিবলৈ যায় সময় যদি ব্যতীত কৰে তেতিয়াহলে আপোনালোকৰ মন ভাল লাগিব আৰু পৰিবাৰৰ মাজত মিলাপ্ৰীতিটো বাঢ়িব প্ৰেমৰ ক্ষেত্ৰত আজি মধ্যম স্থিতি একো বিশেষ খাস একো নাই ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ আজি বিশেষ ট্ৰানজেকচন ভাল নহ'ব পাৰে বা ব্যৱসায়ৰ গতিবিধিবিলাক আপোনালোকে যেনেকৈ ভাবিছে তেনেকৈ নহ'ব পাৰে আজি আপোনালোকৰ বৈবাহিক জীৱনটো মধ্যম দেখুৱাইছে ডাঙৰকে চিঞৰি কথা কোৱা কাজিয়া কৰা এনেকুৱা নকৰিলে আপোনালোকৰ ভাল হ'ব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম কৰ্কট ৰাশিৰ কাৰণে আজি আপোনালোকে দিনটো বিশ্ৰাম ল'ব পাৰিব বিশ্ৰাম যদি কৰিম বুলি ভাবিছে কোনো আমনি নকৰিব আপোনালোকক আজি আপোনালোকে অকনমান নিজৰ মাংস পেশীবিলাকক ৰিলেক্স দিম বুলি যদি ভাবিছে আজি আপোনালোকে শৰীৰ চৰ্চা কৰিব পাৰে নিজৰ ঘৰতে মালিচ কৰালে বা পাৰ্লাৰ গৈ পেলাই আপোনালোকে স্পা ল'লে তেনেকুৱা আপোনালোকে ল'ব পাৰে অয়েল মেসেজ কৰিব পাৰে গোটে বডি তো আপোনালোকে আজি অকনমান শৰীৰত ধ্যান দিলে ভাল হ'ব যিকোনো ক্ষেত্ৰতে
শৰীৰৰ আপোনালোকে মস্তিষ্কৰ ওপৰত হওক বা গোটেই হোল বডিৰ ওপৰত হওক আপোনালোকে গুৰুত্ব দিব লাগে আৰু মানসিক শান্তিৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিব লাগে আজি আপোনালোকে নিবেশ কৰোতেও সাৱধানে চাই চিতি নিবেশ কৰিব নিবেশ অৱশ্যে কৰিব পাৰিব বাৰু আপোনালোকে আজি আপোনালোকে কোনবা নতুন মানুহ লগ পাব পাৰে দিনটো আপোনালোকৰ বাবে খুব ৰোমাঞ্চক দেখুৱাইছে আৰু দিনটো আপোনালোকৰ কাৰণে লাভালাভ দিয়া দিন দেখুৱাইছে ভাল দেখুৱাইছে ধনৰ স্থিতি আজি ভাল দেখুৱাইছে বৈবাহিক আৰু প্ৰেমৰ স্থিতিও ভাল দেখাইছে আপোনালোকৰ সুচাৰু ৰূপে বৈবাহিক আৰু প্ৰেম এই দুইটা ৰিলেচন চলিব আৰু ব্যৱসায় ক্ষেত্ৰতো আপোনালোকৰ মন পছন্দ এটা স্থিতি লৈ পেলাই আপোনালোকে ঘৰলৈ উভতিব পাৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম সিংহ ৰাশিৰ কাৰণে আজি আপোনালোকে কিছুমান বন্ধুৰ লগত কথা পাতি থাকোতে কোনবাই কিবা অপ্ৰিয় কথা কৈ দিলে হেতুৱে আপোনালোকক বেয়া লগাই দিব পাৰে গতিকে কথা পাতোতে বেলেগে যাতে মানে বেয়াকে ক'বলৈ চান্স নাপায় হেতুটো গুৰুত্ব দিব নিজেও নকব তেতিয়া বেলেগেও চান্স নাপাব এই বস্তুবিলাক আজি আপোনালোকে গুৰুত্ব দিব লাগিব কিছুমান সৰু সৰু বস্তু যিবিলাক এৰা ধৰাৰ মাজত চলা যায় সেইবিলাক আপোনালোকে এৰি দিব সেইবিলাক ধৰি নাথাকিব ধন লাভ হোৱাৰ সম্ভাৱনা আজি আপোনালোকৰ দেখুৱাইছে প্ৰেমিক প্ৰেমিকা সকলৰ কাৰণে আজি দিন ভাল দেখুৱাইছে আপোনালোকৰ ৰোমান্টিক মোমেন্ট অতিবাহিত হ'ব আজি দিনটোত আৰু বৈবাহিক ক্ষেত্ৰতো আজি বুজা বুজি ভৰপুৰ বৈবাহিক জীৱনত আনন্দ আপোনালোকে উপভোগ কৰিব পাৰিব কেৰিয়াৰ ক্ষেত্ৰত বা ব্যৱসায় ক্ষেত্ৰতো আজি আপোনালোকে মনে বিচৰা মতে ফল দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম কন্যা ৰাশিৰ কাৰণে আপোনালোকে আজি দিনটোত যিকোনো আউটডোৰ এক্টিভিটিত আপোনালোকে গুৰুত্ব দিয়ক নিজকে এক্টিভ ৰাখিবলৈ চাওক নিজকে একদম মানে বেছিকে ব্লক কৰি নাৰাখিব ভিতৰত বন্ধ কৰি নাৰাখিব গতিবিধি বেলেগ নাথাকিলেও খুজেকে কাহক আপোনালোকে গধূলি পৰত তেনেকুৱা আপোনালোকে এক্টিভিটি কৰক বা মৰ্নিং বা ইভিনিং আপোনালোকে ৱাকিং কৰিলে তেনেকুৱাও আপোনালোকে কৰিব পাৰে লগতে আপোনালোকে পইচা বেলেগৰ লগত লুটুৱাত বেছি গুৰুত্ব নিদিব কাৰোবাক ভালৰি লগাবলৈ গৈ পেলাই বেছিকে পইচা খৰচ কৰি দিলে তাৰ পিছত আপোনালোকৰ বাজেটত প্ৰব্লেম হৈ গ'ল তেনেকুৱা বিলাক যাতে নহয় হেতু কাৰণে অকনমান আপোনালোকে দৃষ্টি দিব লাগিব প্ৰেমত প্ৰেমিক প্ৰেমিকাৰ মাজত সৃজনাত্মক কথাৰ আলোচনা দেখা গৈছে দুজনৰ মাজতে বুজাবুজি দেখা গৈছে পৰিবাৰৰ মধ্যতো সুখে শান্তি আপোনালোকে টাইম স্পেন্ড কৰিব পাৰিব ভাল লাগিব আপোনালোকৰ বৈবাহিক জীৱনতো হাজবেণ্ড ওয়াইফ দুজনে মিলি পেলাই ঘৰুৱা সমস্যাবিলাকত বা ঘৰুৱা যিকোনো আপোনালোকে বিষয়ত লাগি ভাগি কামটো সলভ কৰাৰ চেষ্টা কৰা যেন দেখাইছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম তুলা ৰাশিৰ ডিঙি তাৰ পিছত কমৰ এইবিলাকৰ আপোনালোকৰ বিষ হ'ব পাৰে বা আপোনালোকৰ টানি ধৰিলে শিৰচিৰ বিলাক তেনেকুৱা আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে সাৱধান হ'ব এইবিলাক যদি আপোনালোকৰ হয় কিন্তু একদম আওকান নকৰিব বস্তুটোত গুৰুত্ব দিব যোনফালে ধৰক টানি ধৰিছে সেইফালে বেছিকে আপোনালোকে এক্সাৰসাইজ কৰি ঠিক কৰিবলৈ নাচাব বেছি বিষ যেন পালে ডক্টৰ ওচৰলৈ আপোনালোকে গুচি যোৱাটো ভাল হ'ব কাৰণ নাৰ্ভ বিলাক কেতিয়াবা বহুত বেয়াকে ওপৰা-ওপৰি হয় এইটো বহুত খতৰনাক হ'ব পাৰে গতিকে সাৱধান হ'ব আজি আপোনালোকে আৰাম অকনমান কৰিব পাৰিব আৰামক অকনমান গুৰুত্ব দিব যদি স্বাস্থ্য বেয়া লাগি আছে তেতিয়াহ'লেতো আৰামটো কৰাটো বেছি জৰুৰী হ'ব আপোনালোকৰ কাৰণে ধনৰ দিকটো আপোনালোকৰ কাৰণে ভাল দেখাইছে স্বাস্থ্যটো বেয়া মই কলোৱে ভাল নাই দেখুৱা প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম স্থিতি দেখাইছে আৰু পৰিবাৰৰ মাজতো মধ্যমীয়া দেখাইছে পৰিবাৰত কোনোবাই যদি কিবা ক'বলৈ বিচাৰে হেতু বস্তুত আপোনালোকে ফোকাস দিব লাগিব গুৰুত্ব আপোনালোকে দিব লাগিব ব্যৱসায় ক্ষেত্ৰত ভাল দেখুৱাইছে বৈবাহিক ক্ষেত্ৰত বহুত বেছি ভালো নহয় একেবাৰে বেয়া বুলিও ক'ব নোৱাৰি মধ্যম স্থিতি দেখাই আছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃশ্চিকৰ কাৰণে কি কৰিব আপোনালোকে আজি মোৰ ডিসিশন লওঁতে আজি আপোনালোকে বহুত সাৱধান হৈ বহুত চালি জাৰি ভাবি চিন্তি ডিসিশন বিলাক ল'ব লাগিব যিকোনো এটা কথা যিটো নেকি বহুত বেছি আপোনাৰ ওপৰত ডিপেন্ড কৰে সেইবিলাক বেছি গুৰুত্ব দি আপোনালোকে চালি জাৰি চালে ভাল হ'ব আপোনালোকে যিকোনো ঘৰুৱা সদস্যৰ লগত ব্যৱহাৰ ভাল কৰিব তেওঁলোকক বুজিবলৈ চাব তেওঁলোকে যদি কিবা ক'বলৈ বিচাৰে হেতু আপোনালোকে শুনিবলৈ চেষ্টা কৰিব আজি আপোনালোকৰ কাৰণে ভাল হ'ব ধনৰ দিকটো বহুত বেছি ভাল নাই দেখুৱা ধনৰ সমস্যা দেখুৱাই আছে পৰিবাৰৰ লগত আপোনালোকৰ সুখে সন্তোষে আবেলিটো বা দুপৰীয়াটো বা মৰ্নিংটো আপোনালোকৰ অতিবাহিত হ'ব আৰু আবেলিলৈ আপোনালোকে পৰিবাৰৰ লগত কৰবাত যোৱাৰ প্লেনিংও কৰিব পাৰে প্ৰেম আদিত আপোনালোকৰ মধ্যম দেখুৱাইছে আজি আপোনালোকে ডাঙৰকে ধমকি দিয়া গালি খপনি কৰা তৰ্কাতৰ্কি কৰা এনেকুৱা টাইপৰ কামবিলাক নকৰিলে ভাল হ'ব ব্যৱসায় ক্ষেত্ৰত আজি ভাল দেখুৱাইছে আৰু বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ মধ্যমীয়া দেখুৱাইছে যিহেতু মধ্যমীয়া দেখুৱাইছে কিছুমান অপ্ৰিয় কথা থাকে নহয় সেইবিলাক আপোনালোকে নকলে ভাল হ'ব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম ধনু ৰাশিৰ কাৰণে আজি কাৰ্যক্ষেত্ৰত বৰিষ্ঠ কোনবা জনৰ প্ৰেছাৰ পাই পেলাই ঘৰত আপোনালোকে মুড বেয়া কৰি ঘৰতো আকৌ আপোনালোকে তৰ্কাতৰ্কি কৰি বহিব পাৰে গতিকে অকনমান লেগাম টানিব আপোনালোকে পানী সংযম কৰিব লাগিব নহলে আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে কিছুমান কথা যিবিলাক নেকি সৰু সুৰা কথা বিশেষ কথা নহয় মানে এইবিলাক ইমান ধৰি থাকিব নালাগে এই কথাবিলাক আপোনালোকে এৰিবলৈ চেষ্টা কৰিব আৰু আপোনালোকে জুখতকে বেছি কিছুমানে কৈ দিয়ে নহয় যেটো কথা নকলেও হয় কৈ দিয়ে
সেই কথাবিলাক আপোনালোকে আজি দিনটো নোকোৱাটো ভাল হ'ব স্বাস্থ্য মোটামুটি আপোনালোকৰ ভাল দেখাইছে ধন সম্পত্তিৰ দিশটো ভাল দেখাইছে খালি মানসিকভাৱে অকনমান আপোনালোকৰ ক্লেশ থাকিব কাৰ্যক্ষেত্ৰত আপোনালোকৰ ক্লেশ থাকিব সেই কাৰণে অকনমান ঘৰুৱা ক্ষেত্ৰতো আপোনালোকে সমস্যাজন অনুভৱ কৰিব পাৰে নহলে কিন্তু ঘৰুৱা ক্ষেত্ৰত ইমান বেয়া নাছিলে কিন্তু কাৰ্যই আপোনালোকক সেইফালে অকনমান টানিব বা বাধা দিব আজি বৈবাহিক জীৱনতো নৰমালি ভালে দেখুৱাব আপোনালোকে খালি বাণী সংযম কৰি চলিব লাগিব প্ৰেমতো আজি ভালে বুজাবুজি দেখুৱাইছে কিন্তু আপোনালোকৰ যদি কামৰ ফালৰ পৰা প্ৰেছাৰ হৈ আছে বেছিকে আপোনালোকে কন্টেক্টটো নকৰিলে হ'ল কন্টেক্ট কৰিলেহে ধৰক কিবা কথা কৈ পাব বা খং উঠিব বা কিবা তেনেকুৱা আপোনালোকে লিমিটত কৰিলে হ'ল আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম মকৰ ৰাশিৰ কাৰণে আজি আপোনালোকে স্বাস্থ্যৰ কথা লৈ বহুত চিন্তা কৰিব লাগিব স্বাস্থ্যক আজি আপোনালোকে বেছি গুৰুত্ব দিব লাগিব মানে আপোনালোকে যদি ইনে 30% স্বাস্থ্যত গুৰুত্ব দিয়ে আজি আপোনালোকে 60-70% স্বাস্থ্যতে গুৰুত্ব দিব লাগিব আৰু আপোনালোকে স্বাস্থ্যক লৈ খোৱা বোৱাৰ ক্ষেত্ৰতো সতৰ্ক হ'ব লাগিব ধনৰ দিকটো আজি ভাল নহয় কিবা বেমাৰ আজাৰত আপোনালোকৰ পইচা খৰচ হোৱাৰ সম্ভাৱনা দেখাইছে গতিকে বিশেষ সাৱধান হ'ব লাগিব পৰিবাৰৰ পৰা আপোনালোকে সহযোগ অৱশ্যে আজি পাব পাৰিব ব্যৱসায় ক্ষেত্ৰতো আপোনালোকৰ মোটামুটি আজি ঠিকেই দেখুৱাইছে মন পছন্দৰ আজি ট্ৰানজেকচন দেখুৱাইছে লগতে আপোনালোকৰ মানে ব্যৱসায় ক্ষেত্ৰত এটা ট্ৰানজেকচন বুলি ক'লে আপোনাৰ ব্যৱসায়ৰ যিবিলাক গতিবিধি সেইটো সদায় একে নাথাকে গতিকে ব্যৱসায়ৰ গতিবিধি হিচাপত আপোনালোকৰ ব্যৱসায়টো কেতিয়াবা ঠিকো থাকিব পাৰে কিন্তু ধনৰ ক্ষেত্ৰত ব্যৱসায় ঠিক থাকিলেও আপোনালোকৰ ধনৰ ক্ষেত্ৰত বেয়া হ'ব পাৰে মানে ধৰক বেছি খৰচ হৈ গ'ল বেছি খৰচ হৈ গ'লে ধৰক ব্যৱসায় আপোনালোকৰ ঠিকই হৈছে কিন্তু সেইবিলাক কৰবাত বেলেগত বেছি খৰচ হৈ গ'ল সেইটোৱে আপোনালোকক এফেক্ট কৰিব পাৰে বৈবাহিক জীৱনতো আজি আপোনালোকৰ ভালে দেখুৱাইছে ওভাৰঅল বহুত বেয়া নহয় কিন্তু স্বাস্থ্যৰ দিকটো অলপ চিন্তাজনক আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম কুম্ভ ৰাশিৰ কাৰণে আজি আপোনালোকে যিমানটো ভাগাদৰি কৰিব পাৰে জীৱনত সিমানটো আপোনালোকে কৰক অতি বেছি কৰিবলৈ গৈ পেলাই নিজৰ স্বাস্থ্য আপোনালোকে বেয়া নকৰিব আৰু অৱশ্যে আজি এক্টিভ থাকিও আপোনালোকে নিজৰ স্বাস্থ্যটো ভালে ৰাখিবলৈ পাৰিব নিজৰ স্বাস্থ্যত তথাপি গুৰুত্ব ৰাখিব কাৰণ কিছুমান কামতকে নিজৰ স্বাস্থ্যটো ডাঙৰ সেইটো সদায় গুৰুত্ব দিব লাগে ধন সম্পত্তিৰ দিশটো বা ধনৰ দিশটো আপোনালোকৰ মজবুত দেখাইছে পৰিবাৰৰ মাজতো ধুনীয়াকৈ মিলাপ্ৰীতি দেখা গৈছে প্ৰেমৰ ক্ষেত্ৰত আজি বৰ সন্তোষজনক পৰিণাম নাই দেখুৱা অৱশ্যে ব্যৱসায় ক্ষেত্ৰত বহুত ভাল দেখুৱাইছে বৈবাহিক ক্ষেত্ৰতো আপোনালোকৰ মনে বিচৰা নাই দেখুৱা বা আপোনালোকৰ জীৱন সংগীৰ মুড বেয়া হ'ব পাৰে বা কিছুমান বস্তু ইগনোৰ কৰিব পাৰে তাৰ কাৰণে আপোনালোকৰ বেয়া লাগি থাকিব পাৰে বাকি এনে ঠিকে আছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম মীন ৰাশিৰ কাৰণে আজি আপোনালোকে কাৰো একো ঝেমেলা নোহোৱাকে যদি ব্যায়াম কৰিম বুলি ভাবিছে আজি আপোনালোকে কোনো ঝেমেলা নোহোৱাকে যদি বিশ্ৰাম কৰিম বুলি ভাবিছে তেতিয়াহলে বিশ্ৰাম আপোনালোকে কৰিব পাৰিব দিনটো কিছু সময় আপোনালোকে বিশ্ৰামত দিব কিছু সময় আপোনালোকে ভাল পোৱা কাম কৰিবলৈ চাব দান পুণ্য আজি আপোনালোকে কৰিলে আপোনালোকৰ কাৰণে ভাল হ'ব ধনৰ লাভ আপোনালোকৰ হোৱাটো আজি দেখা গৈছে বা ধনৰ লাভ বিশেষ নহলেও আজি অদৰকাৰী বহুত বেছি ব্যয় নাই দেখুৱা আজি আপোনালোকৰ পৰিবাৰৰ মাজত বিশেষ মিলাপ্ৰীতি নাথাকিব পাৰে এজন সদস্যৰ কাৰণে সকলোবিলাক ডিস্টাৰ্ব হৈ থাকিব পাৰে প্ৰেমৰ দিশটো আজি মধ্যম দেখুৱাইছে কিন্তু আপোনালোকে যদি হৈহাল্লা কৰে কিবা কাৰণত তেতিয়া কিন্তু প্ৰেমত অকনমান প্ৰবলেম আহিব পাৰে ব্যৱসায় ক্ষেত্ৰতো আপোনালোকৰ কাৰণে মধ্যম দেখুৱাইছে বহুত ভালো নহয় বহুত বেয়াও নহয় আৰু বৈবাহিক ক্ষেত্ৰতো সৰু সুৰা অসন্তুষ্টি আজি দেখিবলৈ পোৱা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ এতিয়া আহকচোন আমি জ্যোতিষ শাস্ত্ৰৰ লগত জড়িত বা জন্ম কুষ্টিৰ লগত জড়িত এটা বিশেষ সূত্ৰ আপোনালোকক কৈ শুনাম জন্ম কুষ্টিত যদি কেনেবাকে বুধটো দ্বাদশত থাকে বা বুধটো অষ্টমত থাকে তেতিয়াহলে আপোনালোকে নানান তৰহৰ চিন্তা নানান তৰহৰ ব্যাধি নানান তৰহৰ মানসিক প্ৰেছাৰ নানান তৰহৰ মানসিক ব্যাধি আপোনালোকে প্ৰাপ্তি কৰিব পাৰে তাত আপোনালোকৰ যদি লগ্নপতি বা ভাগ্যপতি এইবিলাকৰ যদি স্থিতি যদি ভাল নাথাকে লগ্নত যদি বল নাথাকে তেতিয়াহলে আপোনালোকক বহুত বেছি হেতু সমস্যা কৰিব পদে পদে আপোনালোকক বহুত বেছি সংঘৰ্ষ প্ৰদান কৰিব পাৰে আজি মহা উপায়টো এতিয়া আমি আলোচনা কৰিম আজি মহা উপায় আপোনালোকে কাৰবাক বহুত দৰকাৰী যাৰ হৈ আছে তেনেকুৱা মানুহক যিকোনো কিতাপ পত্ৰ আপোনালোকে দান কৰিব পাৰে মন্দিৰত আপোনালোকে কিতাপ পত্ৰ দান কৰিব পাৰে অস্ত্ৰ শস্ত্ৰ আজি মন্দিৰত আপোনালোকে দান কৰিব পাৰে আৰু আপোনালোকে ঘিউৰ এগছ প্ৰকাণ্ড চাকি বা তেলৰ এগছ প্ৰকাণ্ড চাকি আপোনালোকে জ্বলাব পাৰে অত্যন্ত শুভ ফল আপোনালোকে লাভ কৰিব পাৰিব ধন্যবাদ